বঙাইগাঁও জিলাৰ অভয়পুৰী থানাৰ অন্তৰ্গত লতিবাৰী তৃতীয় খণ্ডত এটা এনেকুৱা দৃশ্য হৈছে। দৃশ্যটো মানে অদ্ভুত এটা দৃশ্যৰ সৃষ্টি কৰিছে। অভয়পুৰী বিজলী বিভাগৰ কৰ্মৰত জব্বাৰ আলী নামৰ লাইনমেনজন এটা ফেমিলিৰ পৰা মিটাৰ দিয়াৰ নামত 25,000 টকা লৈ গৈছে। আজি 7 মাহ হ'ল। যেতিয়া এই পৰিয়ালটো মিটাৰৰ বাদে কয় যে আমাৰ পৰা 25,000 টকা লৈ গ'লে আমাক মিটাৰটো দিয়ক, আজি 7 মাহ আগৰ ঘটনা, এতিয়ালৈকে মিটাৰটো দিয়া নাই। যেতিয়া মিটাৰটো সেই লাইনমেনৰ পৰা মিটাৰটো লগাই দিবলৈ কয়, তেতিয়া এইটো ফেমিলিক ফোন জৰিয়তে ভাবুকি ধমকি দি থাকে। এই ঘটনাটো আকৌ এবাৰ কৈছোঁ, বঙাইগাঁও জিলাৰ অভয়পুৰী থানাৰ অন্তৰ্গত লতিবাৰী তৃতীয় খণ্ডৰ অভয়পুৰী বিজলী বিভাগত কাম কৰা কৰ্মৰত জব্বাৰ আলী নামৰ লাইনমেন লতিবাৰী তৃতীয় খণ্ডৰ এটা ফেমিলিৰ পৰা মিটাৰ দিয়াৰ নামত 25,000 টকা লৈ গৈছে। 7 মাহ আগত এতিয়ালৈকে মিটাৰটো দিয়া নাই। যেতিয়া টকাটো ঘূৰাই খোজে, তেতিয়া এই ফেমিলিক উল্টা পুল্টা ফোন কলৰ জৰিয়তে ধমকি দিয়ে। আমি এই ফেমিলিৰ পৰা অলপ মন্তব্য জানিবলৈ চেষ্টা কৰি আছোঁ। বাইদেউ, কওকচোন, কোনে আপোনাৰ পৰা কিহৰ কাৰণে টকাটো লৈছিল? মিটারে নষ্ট হয়েছে। নষ্ট হওয়ার পরে কয় যে এই মিটারে 40,000 টাকা 50,000 টাকা বিল আসবো, তাহলে এটা বদলান না গো, পয়সা দাও, আমরা কালকেই 25,000 টাকা নিয়ে গেল, আমরা কালকে মিটার দিয়ে যাম, ভালো মিটার, এটা যার বিল হবো না। বললাম বিল হবো না, আমি টাকা পয়সা কোনো পাট বেচছিলাম, 2 বিঘা ক্ষেতের পাট দইরা পয়সা দিয়ে দিলাম, মাসে তো কর্জদার কইরা দিয়ে দিছি। আর সেইটাই আছে, এখন মিটার দেয় না, আগের ওখানে বিল ওইটা আছে। দুই মাসে ওখানে বিল এই কাজের কাজ জমা দিছি, আমরা তো জানি যে জমা দিছে। এখন ওরা ওখান রিসিভ হয়েছে 6,000 টাকা বিল আসছে। এটার কথা কই উল্টা উল্টা ভাষা আমরা রিটার্ন করে উঠিয়ে দিছি, হেঁটে হাত দেয়ও না। আর যাতা বাসা গ্রামের মানুষে দেখছে, আইছিল একদিন কেটে হাসাইছে, দেখে উল্টা উল্টা হেরম বাসা গেছে, সবই জানি। এটা আচৰিত ঘটনা। এই ঘটনাটো এনেকুৱা এটা ঘটনা হ'ল যে মিটাৰটো বেয়া হৈছে, মিটাৰটোত 50,000 টকা 1 লাখ টকা বিল আহিব, এই বুলি ভুৱা কথা কৈ এইটো পৰিয়ালৰ পৰা 25,000 টকা মিটাৰ দিয়াৰ নামত লৈ গ'ল। যেতিয়া টকাটো মিটাৰৰ কথা কয়, তেতিয়া এই পৰিয়ালটোক ফোন ক'লে বেয়া ভাষা ব্যৱহাৰ কৰি ধমকি দিয়ে এই জব্বাৰ আলী নামৰ লাইনমেনজন। এইটো আশ্চৰ্যজনক ঘটনাতেও এই ঘটনাটো সৰু মৰু নহয়। এটা লাইনমেন গাঁও এৰিয়াত আহি, গাঁৱৰ যিবিলাক বেছি পঢ়া শুনা মানুহ নহয়, মূৰ্খ চাইজৰ মানুহ, এই মানুহবিলাক বেকুব বনাই এই ধৰণৰ টকা পইচাবিলাক লৈ যায়। আৰু এই ঘৰৰ আৰু এজন সদস্যৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কওকচোন, টকাটো কিমান দিন আগত আৰু কিমান টকা লৈছিল, কোনে লৈছিল? 7 মাস আগত লৈছিল জব্বাৰ আলী, 25,000 টাকা লৈ গৈছে। এই লাইন রিক্রুটিং করা আছে, ভিডিও আছে, তারপরে লাইন বিলের মিটার দিব দেয়, সেই কারণে যাওয়া নাই। মিটাৰটো বেয়া হ'ব, এই মিটাৰটো বেয়া হৈছে এই বুলি কৈ বেলেগ মিটাৰ দিয়াৰ নামত টকাটো লৈছে। টাকাটা লৈছে। তো আমি এই ফেমিলিৰ পৰা আৰু অলপ মন্তব্য জানিলোঁ। মিটাৰটো বেয়া হৈছে, মিটাৰটোত 50,000 টকা বিল আহিব, এই কথা লাইনমেনজন কৈ এইটো ফেমিলিৰ পৰা নতুন মিটাৰ লগাই দিয়াৰ নামত 25,000 টকা লৈ গৈছে। যেতিয়া টকাটোৰ কথা কয়, আজি 7 মাহ আগৰ ঘটনা, মিটাৰটো লগা নাই, যেতিয়া টকাৰ কথা কয় এইটো ফেমিলিক ফোন জৰিয়তে ভাবুকি ধমকি দি থাকে। আমি অনলাইন নিউজ আসাম চেনেলৰ মাধ্যমেদি অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এই নিউজটো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু ডিচি ছাৰ, আমাৰ বঙাইগাঁও জিলাৰ ডিচি ছাৰ এই নিউজটো চাই আৰু চাই এই যে অভয়পুৰীৰ কৰ্মৰত জব্বাৰ আলী নামৰ লাইনমেনৰ ওপৰত উচিত ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে। এইটো এই ঘটনাটো হ'ল আপোনাৰ লতিবাৰী তৃতীয় খণ্ডৰ ঘটনা। এইটো লতিবাৰী তৃতীয় খণ্ডৰ পৰা জব্বাৰ আলী নামৰ লাইনমেনজন 25,000 টকা মিটাৰ দিয়াৰ নামত লৈ গৈছে এটা দুখীয়া পৰিয়ালৰ পৰা। এই দুখীয়া পৰিয়ালটো যেতিয়া পইচাটো দিছিল, মৰাপাট বিক্ৰী কৰি টকাটো দিছিল, মৰাপাট বিক্ৰী কৰি দিছিল টকাটো, খেতি বাতিত পানী দিব লাগে, ঘৰৰ লাইনৰ কাৰণে। মিটাৰটো বেয়া হৈছে, মিটাৰটোত 50,000 টকা বিল আহিব, এই বুলি কৈ জব্বাৰ আলী নামৰ লাইনমেনজনে
25,000 টকা 25,000 টকা এইটো ফেমিলিৰ পৰা লৈ গৈছে। যেতিয়া টকাটো ঘূৰাই খোজে তেতিয়া ইহঁতক ফোন কলত ধমকি দিয়ে। আৰু স্থানীয় ৰাইজৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰিম। কওকচোন কি তাৰমানে কালি না পৰহি আহিছিল, সনাতন আহিছিল নিউজ কৰাৰ কাৰণে, আহি নিউজ টিউজ কৰি লৈ গৈছে। নিউজটো আকৌ কৰি ডিলিট কৰি দিছে নিউজটো। সনাতন ধুত্ৰতন কি বুলি কয়। আৰু এটা কথা আমি ইয়াত শুনিবলৈ পালোঁ, যোৱাকালি সনাতন সূত্ৰধৰ নামৰ ৰিপৰ্টাৰ এটা আহি এটা নিউজ পাব্লিছ কৰিছিল এই বিষয়টোৰ ওপৰত, কিন্তু নিউজটো পাব্লিছ হোৱাৰ পিছত ডিলিট মাৰি দিছে ইয়াৰ স্থানীয় ৰাইজৰ এইটো অভিযোগ। এইটো অসম চৰকাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক আমি অনুৰোধ কৰি আছোঁ, এই দুখীয়া পৰিয়ালটোৰ পৰা যে 25,000 টকা লাইনৰ মিটাৰ দিয়াৰ নামত যে টকাটো লৈ গ'ল আৰু মিটাৰটো নিদিলে, আৰু বাইদেউ কিবা আছে ওই সনাতন কি জানি কয়, সনাতন আইসা হেরা আমাদের কাছে আরো 5,000 টাকা হেনে গেছে। তোমার নিউজ বানাবার নাকি আইসা হেরা 5,000 টাকা হেনে গেছে, কয় যে ওই আমরা ওইটা তুলে দিম। এটা লজ্জাজনক কথা। সনাতন সূত্ৰধৰ নামৰ ৰিপৰ্টাৰ এজন আহি এইটো পৰিয়ালক ন্যায় দিয়াৰ নামত 5,000 টকা এইটো পৰিয়ালৰ পৰা লৈ গৈছে। এইটো পৰিয়ালৰ পৰা ন্যায় দিয়াৰ কাৰণত সনাতন সূত্ৰধৰ নামৰ ৰিপৰ্টাৰ এজনে 5,000 টকা লৈ গৈছে। এটা সাংবাদিকৰ কাম সমাজত হোৱা অবৈধ ইলিগেল ভ্ৰষ্টাচাৰী কৰা বস্তুটো আমি চৰকাৰক, আমাৰ ছ'চিয়েল মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়া বা মিডিয়াৰ জৰিয়তে আমি চৰকাৰক জনোৱাৰ কাৰণে ৰিপৰ্টাৰৰ এটা দায়িত্ব। কিন্তু সেই ৰিপৰ্টাৰজন এনেই 25,000 টকা লাইনমেনে লৈ গৈছে, আৰু এজন ৰিপৰ্টাৰ আহি সনাতন সূত্ৰধৰ নামৰ ৰিপৰ্টাৰ আহি 5,000 টকা আৰু লৈ গৈছে ন্যায় দিয়াৰ কাৰণে। লজ্জাজনক কথা। আমি কোনখন সমাজত জীয়াই আছোঁ? এখন অসহায় গৰীব দুখীয়া ফেমিলিৰ পৰা মিটাৰৰ নামত টকা লৈ গৈছে, মৰাপাট বিক্ৰী কৰি এই পৰিয়ালটো টকা দিছে। গতিকে অসম চৰকাৰ, আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ বঙাইগাঁও জিলাৰ DC ছাৰ আৰু SDO চিভিল ছাৰ ইয়াৰ ওপৰত তদন্ত কৰি এই লাইনমেনজনক, জব্বৰ আলী নামৰ লাইনমেনজনৰ ওপৰত উচিত ব্যৱস্থা যাতে লয়। অভয়পুৰী লতিবাৰীৰ পৰা মানিৰুল ইছলামৰ ৰিপৰ্ট, অনলাইন নিউজ আসাম। ধন্যবাদ।